গম পাইছে আমাৰ যিটো মৰুৱাৰ যিখন শিৱ মন্দিৰ 43 ইয়াৰ্ছ হৈছে আৰু নিশ্চয় ইয়াত আমি যথেষ্ট মানুহ দেখা পাইছোঁ আৰু আজি সমগ্ৰ ভাৰত নহয় য'ত য'ত আমাৰ সনাতন ধৰ্ম অৰ্থাৎ হিন্দুসকল য'ত য'ত আছে তাত তেওঁলোকে আজি শিৱৰাত্ৰি পালন কৰিছে আৰু আজি ইয়াতো এই মৰুৱাত ৰাইজে সকলোৱে একলগ হৈ পিনে ইতিমধ্যে শিৱৰাত্ৰি পাতিছে আৰু মই ওচৰতে ঘৰত আহিছিলোঁ ঠিক তেনেকৈ ইয়াৰ কমিটিয়ে ইতিমধ্যে মোক ক'লে যে আমাৰ মন্দিৰলৈ আহিব লাগিব আৰু ঠিক তেনেকৈ আহিছোঁ আৰু মই শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৱে যাতে সুখে শান্তিৰে থাকক সকলোৰ উন্নতি হওক সেইটো মই শিৱ বাবাৰ ওচৰত মই কোটি কোটি প্ৰণাম জনাইছোঁ আৰু এখন সুন্দৰ গাঁও মই এইখন গাঁৱলৈ কেতিয়াও অহা নাছিলোঁ প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু ইয়াত মানুহবিলাকৰ যিটো ইউনিটি দেখিছোঁ যথেষ্ট ভাল লাগিছে আৰু মই ভাবোঁ এনেকৈ সকলো আমি মিলিজুলি একেলগে থাকিব লাগিব সেইটো মই ভাবোঁ আৰু এখন সুন্দৰ পৰিৱেশ ইতিমধ্যে দেখা পোৱা গৈছে আমাৰ এই অঞ্চলৰ ৰাইজক গম পাইছে আমাৰ যিটো মৰুৱাৰ যিখন শিৱ মন্দিৰ 43 ইয়াৰ্ছ হৈছে আৰু নিশ্চয় ইয়াত আমি যথেষ্ট মানুহ দেখা পাইছোঁ আৰু আজি সমগ্ৰ ভাৰত নহয় য'ত য'ত আমাৰ সনাতন ধৰ্ম অৰ্থাৎ হিন্দুসকল য'ত য'ত আছে তাত তেওঁলোকে আজি শিৱৰাত্ৰি পালন কৰিছে আৰু আজি ইয়াতো এই মৰুৱাত ৰাইজে সকলোৱে একলগ হৈ পিনে ইতিমধ্যে শিৱৰাত্ৰি পাতিছে আৰু মই ওচৰতে ঘৰত আহিছিলোঁ ঠিক তেনেকৈ ইয়াৰ কমিটিয়ে ইতিমধ্যে মোক ক'লে যে আমাৰ মন্দিৰলৈ আহিব লাগিব আৰু ঠিক তেনেকৈ আহিছোঁ আৰু মই শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৱে যাতে সুখে শান্তিৰে থাকক সকলোৰ উন্নতি হওক সেইটো মই শিৱ বাবাৰ ওচৰত মই কোটি কোটি প্ৰণাম জনাইছোঁ আৰু এখন সুন্দৰ গাঁও মই এইখন গাঁৱলৈ কেতিয়াও অহা নাছিলোঁ প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু ইয়াত মানুহবিলাকৰ যিটো ইউনিটি দেখিছোঁ যথেষ্ট ভাল লাগিছে আৰু মই ভাবোঁ এনেকৈ সকলো আমি মিলিজুলি একেলগে থাকিব লাগিব সেইটো মই ভাবোঁ আৰু এখন সুন্দৰ পৰিৱেশ ইতিমধ্যে দেখা পোৱা গৈছে আমাৰ এই অঞ্চলৰ ৰাইজক গম পাইছে আমাৰ যিটো মৰুৱাৰ যিখন শিৱ মন্দিৰ 43 ইয়াৰ্ছ হৈছে আৰু নিশ্চয় ইয়াত আমি যথেষ্ট মানুহ দেখা পাইছোঁ আৰু আজি সমগ্ৰ ভাৰত নহয় য'ত য'ত আমাৰ সনাতন ধৰ্ম অৰ্থাৎ হিন্দুসকল য'ত য'ত আছে তাত তেওঁলোকে আজি শিৱৰাত্ৰি পালন কৰিছে আৰু আজি ইয়াতো এই মৰুৱাত ৰাইজে সকলোৱে একলগ হৈ পিনে ইতিমধ্যে শিৱৰাত্ৰি পাতিছে আৰু মই ওচৰতে ঘৰত আহিছিলোঁ ঠিক তেনেকৈ ইয়াৰ কমিটিয়ে ইতিমধ্যে মোক ক'লে যে আমাৰ মন্দিৰলৈ আহিব লাগিব আৰু ঠিক তেনেকৈ আহিছোঁ আৰু মই শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৱে যাতে সুখে শান্তিৰে থাকক সকলোৰ উন্নতি হওক সেইটো মই শিৱ বাবাৰ ওচৰত মই কোটি কোটি প্ৰণাম জনাইছোঁ আৰু এখন সুন্দৰ গাঁও মই এইখন গাঁৱলৈ কেতিয়াও অহা নাছিলোঁ প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু ইয়াত মানুহবিলাকৰ যিটো ইউনিটি দেখিছোঁ যথেষ্ট ভাল লাগিছে আৰু মই ভাবোঁ এনেকৈ সকলো আমি মিলিজুলি একেলগে থাকিব লাগিব সেইটো মই ভাবোঁ আৰু এখন সুন্দৰ পৰিৱেশ ইতিমধ্যে দেখা পোৱা গৈছে আমাৰ এই অঞ্চলৰ ৰাইজক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।